9 তাৰিখ নিশা 9:30 বজাত সংঘটিত হৈছিলে গাৰোগাঁৱৰী গাঁৱত পাহাৰৰ দাঁতি। অভিযুক্ত দুজনে স্বীকাৰ কৰিছে আপোনালোকে? তেওঁলোকে স্বীকাৰ কৰিছে, উইথ এভিডেন্স আমাৰ লগত আছে আৰু আমি ইনভেষ্টিগেশ্যন আমাৰ চলি আছে আৰু কিবা থাকিলে আপোনালোকক জনোৱা হ'ব। লিগেল প্ৰচিডিউৰ্ছ আৰু চ' যোৱাকালি সন্ধিয়া মালিগাঁও আউটপোষ্টত আমাৰ ওচৰলৈ এটা খুব দুৰ্ঘটনাৰ খবৰ আহে যে ডেড বডি এটা এজোপা গছত ওলমি পৰি আছে পাহাৰৰ ওপৰত আৰু সেই মৰ্মে আমি আমাৰ পুলিচ চাইবাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট আমি গৈ ঘটনাস্থলীত উপস্থিত হওঁ। তাতে গৈ আমি ডেড বডিজনক ইন্দ্ৰ কুমাৰ চাংমা গাৰো বস্তিৰে নিবাসী বুলি আমি তেওঁক আইডেণ্টিফাই কৰা হয়। তাৰপিছত আমি ডিউৰিং ইনভেষ্টিগেশ্যন এক্সামিনেশ্যন উইথ এভিডেন্স আমি গম পালোঁ যে 9 তাৰিখে নিশা প্ৰায় 6টামান বজাত ইন্দ্ৰ কুমাৰ চাংমা ঘৰৰ পৰা ওলাই আহি তেওঁৰ বন্ধু সুনীল স্মাৰকৰ লগত তেওঁলোকৰ মাজত কটাকটি হয়। মাৰপিটলৈ লিপ্ত হয়। সেই মাৰপিটত সুনীল মাৰাক আৰু বিকাশ মাৰাকে ওচৰতে থকা এডাল জোঙা লাঠিৰে ইন্দ্ৰ কুমাৰ চাংমাৰ মূৰত অতি বেয়াকৈ আঘাত কৰে, যাৰ ফলত ইন্দ্ৰ চাংমাৰ মৃত্যু হয়। তাৰপিছত সুনীল মাৰাক আৰু বিকাশ মাৰাকৰ টেম্পোত ইন্দ্ৰ মাৰাকৰ ডেড বডিটো এটা বগা পলিথিনেৰে বান্ধি তেওঁলোকে টেম্পোত উঠাই লৈ গৈ পাহাৰৰ ওপৰলৈ লৈ যায়, যিখন আমাৰ ব্ৰেড ফৰ একাডেমি স্কুল আছে, স্কুলৰ ঠিক পিছফালৰ পাহাৰত লৈ গৈ পাহাৰৰ ওপৰৰ পৰা তেওঁলোকে বডিটো তললৈ পেলাই দিয়ে আৰু ডেড বডিটো গৈ এজোপা গছত ওলমি থাকে। ইনভেষ্টিগেশ্যন আমি গোটেইখিনি কথা গম পালোঁ আৰু দুইজন সুনীল মাৰাক আৰু বিকাশ মাৰাকক আমি আটক কৰিছোঁ। তেওঁলোকে নিজৰ অপৰাধটো স্বীকাৰ কৰিছে আমাৰ আগত। আজি তেওঁলোক আমাৰ লগত আছে। তেওঁলোকক আমি আজি মাননীয় আদালতলৈ প্ৰেৰণ কৰিম আৰু তেওঁলোকক আমি 4-5 দিনৰ কাষ্টডিত আনি আৰু যদি তাৰ পিছত কিবা আছে আমি জানিবলৈ চেষ্টা কৰিম। 9 তাৰিখ নিশা 9:30 বজাত সংঘটিত হৈছিলে গাৰোগাঁৱৰী গাঁৱত পাহাৰৰ দাঁতি। অভিযুক্ত দুজনে স্বীকাৰ কৰিছে আপোনালোকে? তেওঁলোকে স্বীকাৰ কৰিছে, উইথ এভিডেন্স আমাৰ লগত আছে আৰু আমি ইনভেষ্টিগেশ্যন আমাৰ চলি আছে আৰু কিবা থাকিলে আপোনালোকক জনোৱা হ'ব। লিগেল প্ৰচিডিউৰ্ছ আৰু চ' যোৱাকালি সন্ধিয়া মালিগাঁও আউটপোষ্টত আমাৰ ওচৰলৈ এটা খুব দুৰ্ঘটনাৰ খবৰ আহে যে ডেড বডি এটা এজোপা গছত ওলমি পৰি আছে পাহাৰৰ ওপৰত আৰু সেই মৰ্মে আমি আমাৰ পুলিচ চাইবাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট আমি গৈ ঘটনাস্থলীত উপস্থিত হওঁ। তাতে গৈ আমি ডেড বডিজনক ইন্দ্ৰ কুমাৰ চাংমা গাৰো বস্তিৰে নিবাসী বুলি আমি তেওঁক আইডেণ্টিফাই কৰা হয়। তাৰপিছত আমি ডিউৰিং ইনভেষ্টিগেশ্যন এক্সামিনেশ্যন উইথ এভিডেন্স আমি গম পালোঁ যে 9 তাৰিখে নিশা প্ৰায় 6টামান বজাত ইন্দ্ৰ কুমাৰ চাংমা ঘৰৰ পৰা ওলাই আহি তেওঁৰ বন্ধু সুনীল স্মাৰকৰ লগত তেওঁলোকৰ মাজত কটাকটি হয়। মাৰপিটলৈ লিপ্ত হয়। সেই মাৰপিটত সুনীল মাৰাক আৰু বিকাশ মাৰাকে ওচৰতে থকা এডাল জোঙা লাঠিৰে ইন্দ্ৰ কুমাৰ চাংমাৰ মূৰত অতি বেয়াকৈ আঘাত কৰে, যাৰ ফলত ইন্দ্ৰ চাংমাৰ মৃত্যু হয়। তাৰপিছত সুনীল মাৰাক আৰু বিকাশ মাৰাকৰ টেম্পোত ইন্দ্ৰ মাৰাকৰ ডেড বডিটো এটা বগা পলিথিনেৰে বান্ধি তেওঁলোকে টেম্পোত উঠাই লৈ গৈ পাহাৰৰ ওপৰলৈ লৈ যায়, যিখন আমাৰ ব্ৰেড ফৰ একাডেমি স্কুল আছে, স্কুলৰ ঠিক পিছফালৰ পাহাৰত লৈ গৈ পাহাৰৰ ওপৰৰ পৰা তেওঁলোকে বডিটো তললৈ পেলাই দিয়ে আৰু ডেড বডিটো গৈ এজোপা গছত ওলমি থাকে। ইনভেষ্টিগেশ্যন আমি গোটেইখিনি কথা গম পালোঁ আৰু দুইজন সুনীল মাৰাক আৰু বিকাশ মাৰাকক আমি আটক কৰিছোঁ। তেওঁলোকে নিজৰ অপৰাধটো স্বীকাৰ কৰিছে আমাৰ আগত। আজি তেওঁলোক আমাৰ লগত আছে। তেওঁলোকক আমি আজি মাননীয় আদালতলৈ প্ৰেৰণ কৰিম আৰু তেওঁলোকক আমি 4-5 দিনৰ কাষ্টডিত আনি আৰু যদি তাৰ পিছত কিবা আছে আমি জানিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।